ইংটেবলৈ স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আৰু এটি গুৰুত্বপূৰ্ণ এডভাৰটাইজমেণ্ট। আপোনালোকে স্ক্ৰীণত দেখা পাইছে আজি 8 তাৰিখ 12 মাহ অৰ্থাৎ 8 ডিচেম্বৰ 2021 তাৰিখে এই এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰা হৈছে আৰু টাইটেলটো দেখি আপোনালোকে নিশ্চয় গম পাইছে। এডভাৰটাইজমেণ্ট ফৰ চিলেকশ্যন অফ ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ CRCC আণ্ডাৰ সমগ্ৰ শিক্ষা। সমগ্ৰ শিক্ষাৰ অন্তৰ্গত ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ অৰ্থাৎ CRCC চিলেকশ্যনৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছে। মই এডভাৰটাইজমেণ্টটো পঢ়ি দিছোঁ আপোনালোকক। ইন দ্য কণ্টেক্সট অফ সমগ্ৰ শিক্ষা কভাৰিং ক্লাছেছ ফ্ৰম Standard 1 to Standard 12, both elementary and secondary education cycle, there should be one cluster resource center coordinator CRCC who will conduct the cluster level activities under annual work plan and budget. সমগ্ৰ শিক্ষাৰ কণ্টেক্সটত যিসমূহ ক্লাছ আছে অৰ্থাৎ 1ৰ পৰা 12 লৈকে এলিমেণ্টাৰী আৰু ছেকেণ্ডাৰী এডুকেশ্যন চাইকেলৰ এইখিনিৰ কাৰণে এটাই মাত্ৰ CRCC থাকিব আৰু তেখেতৰ আণ্ডাৰতে তাৰ মানে সকলোবোৰ ক্লাষ্টাৰ লেভেল এক্টিভিটিজ, এনুৱেল ৱৰ্ক প্লান আৰু বাজেট সেইসমূহ থাকিব। ইয়াতে দ্বিতীয় নম্বৰ পেৰাগ্ৰাফটো যদি আপোনালোকে পঢ়ে তেতিয়াহ'লে গম পাব অফলাইন ৰিটেন এপ্লিকেশ্যনছ আৰ ইনভাইটেড বাই সমগ্ৰ শিক্ষা ফ্ৰম দ্য ইণ্টেণ্ডিং ৰেগুলাৰ ৱৰ্কিং এছিষ্টেণ্ট টিচাৰ্ছ অফ গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজড এলিমেণ্টাৰী secondary school of the concerned district or contractual assistant teachers and state pool teachers engaged under SSA Assam of government provincialized elementary school of the concerned district for recruitment as CRCC on attachment against the vacant post shown below. ইয়াতে কোৱা হৈছে যে সমগ্ৰ শিক্ষাই অফলাইন অৰ্থাৎ ৰিটেন এপ্লিকেশ্যন বিচৰা হৈছে ৰেগুলাৰ পষ্টত কাম কৰি থকা এছিষ্টেণ্ট টিচাৰ্ছ সকলৰ পৰা, গভৰ্ণমেণ্টে হওক বা প্ৰভিন্সিয়েলাইজড এলিমেণ্টাৰী ছেকেণ্ডাৰী স্কুল নিজৰ ডিষ্ট্ৰিক্টত বা কণ্ট্ৰাকচুৱেল এছিষ্টেণ্ট টিচাৰ যিসমূহ আছে এণ্ড ষ্টেট পুল টিচাৰ্ছ যিসমূহ আছে SSAৰ আণ্ডাৰত আৰু গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজড এলিমেণ্টাৰী স্কুলৰ কনচাৰ্ণ ডিষ্ট্ৰিক্টত তেওঁ যি ৰিক্ৰুইটমেণ্ট কৰা হ'ব এই তলত দিয়াত ভেকেণ্ট পষ্টসমূহত ৰিক্ৰুইটমেণ্ট কৰা হ'ব আৰু তাৰ কাৰণে CRCCৰ কাৰণে আবেদন বিচৰা হৈছে। আমি টেবুলটো চাম এতিয়া কি আছে। আপোনালোকে দেখা পাইছে স্ক্ৰীণত দ্য ডিষ্ট্ৰিক্ট ৱাইজ পজিশ্যন ইজ মেনশ্যন বিল'। ইয়াতে চিৰিয়েল নাম্বাৰ নেম অফ দ্য ডিষ্ট্ৰিক্ট নাম্বাৰ অফ ভেকেণ্ট পোষ্ট ইয়াত দিয়া আছে। চিৰিয়েল নম্বৰ 1 বৰপেটা, ইয়াত 42 ভেকেণ্ট পোষ্ট, বিশ্বনাথত 14টা, বঙাইগাঁৱত 29, কাছাৰ 50, চৰাইদেউ 36, দৰং 12, ধেমাজি 87, ধুবুৰী 11, ডিব্ৰুগড় 117, গোৱালপাৰা 41, গোলাঘাট 79, হাইলাকান্দি 7, হোজাই 27, যোৰহাট 58, কামৰূপ মেট্ৰ' 38, কামৰূপ ৰুৰাল 107, কৰিমগঞ্জ 37, লখিমপুৰ 76, মাজুলী 28, মৰিগাঁও 5, নগাঁও 24, নলবাৰী 22, শিৱসাগৰ 12, শোণিতপুৰ 24, চাউথ শালমাৰা মানকাচৰ 5, তিনিচুকীয়া 36 আৰু CRCCৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ এনেধৰণে দিয়া হৈছে। ৰেগুলাৰ টিচাৰ অফ এলিমেণ্টাৰী লেভেল অৰ ছেকেণ্ডাৰী লেভেল এক্সক্লুডিং ছাবজেক্ট টিচাৰ অৰ পষ্ট গ্ৰেজুৱেট টিচাৰ অফ কনচাৰ্ণ ডিষ্ট্ৰিক্ট। ইয়াতে কোৱা হৈছে ৰেগুলাৰ টিচাৰ এলিমেণ্টাৰী অথবা ছেকেণ্ডাৰী লেভেলে, কিন্তু ছাবজেক্ট টিচাৰ অথবা পষ্ট গ্ৰেজুৱেট টিচাৰসমূহৰ কাৰণে নহয়, নিজৰ ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত কণ্ট্ৰাকচুৱেল টিচাৰ আণ্ডাৰ working under SSA including state pool teacher of concerned district। নিজৰ ডিষ্ট্ৰিক্টৰ কণ্ট্ৰাকচুৱেল টিচাৰ যিসমূহ SSAৰ আণ্ডাৰত কাম কৰি আছে সেইসমূহ পাৰিব, লগতে ষ্টেট পুল টিচাৰসকলেও পাৰিব আৰু লগতে টিচাৰ অফ ছেইম মিডিয়াম কেন এপ্লাই এগেইনষ্ট মিডিয়াম স্পেচিফিক ক্লাষ্টাৰ। আৰু একেটা মাধ্যমেৰে টিচাৰসকলে সেই মাধ্যমৰ স্পেচিফিক ক্লাষ্টাৰৰ এগেইনষ্টত যিটো পষ্ট সেই পষ্টত আবেদন কৰিব পাৰিব। লগতে ছিংগল ছায়েন্স টিচাৰ, হিন্দী টিচাৰ
ক্লাছিকেল টিচাৰ, এৰাবিক টিচাৰ, সংস্কৃত টিচাৰ ইজ নট এলিজিবল। ইয়াত গুৰুত্বপূৰ্ণ এই পইণ্টটো আপোনালোকে যদি দেখা পাইছে যদি ইয়াত ছিংগল টিচাৰ যিসমূহ আছে যেনেকুৱা ছায়েন্স টিচাৰ, হিন্দী টিচাৰ, ক্লাছিকেল টিচাৰ, এৰাবিক টিচাৰ, সংস্কৃত টিচাৰ এইসমূহ কিন্তু এলিজিবল নহ'ব। তাৰ পিছৰ পইণ্টটো চাওক, টিচাৰ অফ ছিংগল ডাবল টিচাৰ স্কুল ইজ নট এলিজিবল। নেক্সট, হেডমাষ্টাৰ, হেড টিচাৰ ইজ নট এলিজিবল। হেডমাষ্টাৰ বা হেড টিচাৰসমূহে এই পদটোৰ কাৰণে আবেদন কৰিব নোৱাৰিব। টিচাৰ ফ্ৰম হাই PTR স্কুল ইজ নট এলিজিবল। ইন কেছ অফ লোৱাৰ প্ৰাইমাৰী PTR শুড নট বি more than 1:30. In case upper primary PTR should not be more than 1:40, and in case of high school PTR should not be more than 1:40. The PTR of the school will have to be counted excluding the applicant teacher. ইয়াতে পিউপিল টিচাৰ ৰেচিঅ'ৰ কথা কোৱা হৈছে যে যিসমূহ স্কুলৰ পিউপিল টিচাৰ ৰেচিঅ' হাই সেইসমূহ টিচাৰ কিন্তু এপ্লিকেবল নহ'ব, মানে এলিজিবল নহ'ব। লগতে ইন কেছ অফ লোৱাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত PTR কিন্তু 1:30তকৈ বেছি হ'ব নোৱাৰিব। ইন কেছ অফ আপাৰ প্ৰাইমাৰী PTR শুড নট বি more than 1:40। এজন টিচাৰৰ এগেইনষ্টত 40 ষ্টুডেণ্টতকৈ বেছি হ'ব নোৱাৰিব। এণ্ড ইন কেছ অফ হাই স্কুল PTR শুড নট বি more than 1:40। আৰু হাই স্কুলৰ ক্ষেত্ৰত কিন্তু এজন টিচাৰৰ এগেইনষ্টত মানে 40 ষ্টুডেণ্টতকৈ বেছি হ'ব নোৱাৰিব। দ্য PTR অফ দ্য স্কুল উইল হেভ টু বি কাউণ্টেড এক্সক্লুডিং দ্য এপ্লিকেণ্ট টিচাৰ। তাৰপিছত নেক্সট পইণ্টটো চাওক আপোনালোকে, মেক্সিমাম এজ ইজ 45 years এজ অন 1st January 2021। মেক্সিমাম এজ কিন্তু 45 years হ'ব লাগিব 1st January 2021 মতে। আৰু মেক্সিমাম এজ ইজ 50 years as on 1st January 2021 for the teachers who have already served as CRCC for at least 3 years under SSA Assam Samagra Shiksha। ইতিমধ্যে যিসমূহ CRCCয়ে 3 বছৰ আগতে নিযুক্তি পাইছিল সেইসমূহৰ কাৰণে কিন্তু মেক্সিমাম এজটো ইয়াত 50 বুলি ধৰা হৈছে। কোৱালিফিকেশ্যন, ইয়াত কি কোৱালিফিকেশ্যন লাগিব আপোনালোকে এবাৰ চাই লওক। গ্ৰেজুৱেশ্যন ফ্ৰম UGC ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ NCTE ৰিকগনাইজড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন 2 years DL EED BEd etc। তো গ্ৰেজুৱেশ্যন লাগিব UGC ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা, আৰু লগতে NCTE ৰিকগনাইজড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগিব 2 বছৰৰ DLED লাগিব আৰু BEd যিকোনো এটা। তাৰপিছত ইন কেছ অফ ডিমা হাছাও কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট দ্য মিনিমাম কোৱালিফিকেশ্যন ইজ গ্ৰেজুৱেশ্যন ফ্ৰম UGC ৰিকগনাইজড ইউনিভাৰ্চিটি। কিন্তু ডিমা হাছাও কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ কাৰণে ইয়াত কিন্তু প্ৰফেশ্যনেল মানে যিটো কোৱালিফিকেশ্যন সেইটো কিন্তু ইয়াত ৰখা নাই, অকল গ্ৰেজুৱেশ্যন হ'লে হ'ব। আৰু ইন কেছ অফ গাৰো মিডিয়াম ক্লাষ্টাৰ্ছ হ'ব কামৰূপ এণ্ড গোৱালপাৰা ডিষ্ট্ৰিক্ট, মিনিমাম কোৱালিফিকেশ্যন ইজ গ্ৰেজুৱেশ্যন ফ্ৰম UGC ৰিকগনাইজড ইউনিভাৰ্চিটি। আৰু গাৰো মিডিয়ামৰ অন্তৰ্গত যিসমূহ ক্লাষ্টাৰ আছে যেনেকৈ কামৰূপ আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট, তেওঁলোকৰ কিন্তু মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লেই হ'ব। আৰু কম্পিউটাৰ লিটাৰেট, MS Word, MS Excel, MS PowerPoint, ইণ্টাৰনেট ব্ৰাউজিং etc. এইবিলাক জানিব লাগিব। কেণ্ডিডেট উইথ এক্সপিৰিয়েঞ্চ for at least 3 years in SSA RMSA will get a preference excluding teaching experience as assistant teacher in government or provincialized schools। 3 বছৰৰ যদি এই পদটোত অৰ্থাৎ ক্লাষ্টাৰ CRCC হিচাপে যদি 3 বছৰ কাম কৰা অভিজ্ঞতা আছে তেতিয়াহ'লে এই পষ্টটোৰ কাৰণে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইম্পৰ্টেণ্ট পইণ্ট ইয়াত কিছুমান আপোনালোকে জানিব লগা কিছুমান কথা আছে। ইন কেছ অফ more than one teacher selected from same school, the candidature of highest mark holder candidate will be accepted। যদি এখন স্কুলৰ পৰা 2জন কেণ্ডিডেট যদি সিলেক্ট হয় তেতিয়াহ'লে যিজনৰ মাৰ্ক বেছি থাকিব তেওঁৱে সিলেক্ট হ'ব। The other lower marks holder candidates will be dropped and his or her their candidature will be cancelled। আৰু
মিনিমাম মানে কম নম্বৰ থকা যিজন কেণ্ডিডেট থাকিব তেওঁক কিন্তু তেওঁৰ কেণ্ডিডেট কেঞ্চেল কৰা হ'ব। The candidate should be young and energetic, having social and leadership skills as well as capable of extensive school visits and tours, one mission mode and organizing training workshops from time to time. আৰু কেণ্ডিডেটজন ইয়ং হ'ব লাগিব, এনাৰ্জেটিক হ'ব লাগিব আৰু ছ'চিয়েল আৰু লিডাৰশ্বিপ স্কিল থাকিব লাগিব। লগতে স্কুলসমূহ ভিজিট কৰা আৰু টুৰ কৰাৰ যি মিছন মড বা অৰ্গেনাইজিং ট্ৰেইনিং ৱৰ্কশ্বপ এইবিলাকত কিন্তু তেওঁ মানে সময়ে সময়ে কৰিব লাগিব, এটেণ্ড কৰিব লাগিব। তাৰপিছত কেণ্ডিডেট উইল অট'মেটিকলি বি কেঞ্চেলড অপন ছাবমিশ্যন অফ এনি ফল্ছ ফেক ডকুমেণ্ট। যদি ডকুমেণ্ট হয় বা ৰং ইনফৰমেশ্যন দিয়ে তেতিয়াহ'লে লগে লগে কেণ্ডিডেট কেঞ্চেল কৰা হ'ব। দ্য কেণ্ডিডেটছ উইল হেভ টু এপ্লাই ইন ৰিটেন এপ্লিকেশ্যন ইন এ স্পেচিফিক ফৰ্মেট। আৰু কিন্তু এইটো অফলাইনতে হ'ব, অকল অফলাইনত আপোনালোকে ৰিটেন এপ্লিকেশ্যন দিব লাগিব। Sample copy of specific application format and working certificate are uploaded at official website ssa.assam.gov.in. ইয়াতে আপোনালোকে পাব working certificate আৰু এপ্লিকেশ্যনৰ ফৰ্মেটটো along with working certificate and the photography of all relevant documents and one passport size photograph আৰু এটা সকলোবোৰ ডকুমেণ্ট লাগিব, লগতে এটা পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব টু ৰেসপেক্টিভ district mission office SSO. The last date of receipt of application at respective district mission office SSA is 24/12/2021 আৰু এই পত্ৰৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেট হ'ল 24 December 2021. Candidates will have to give option of only one cluster within his or her working district only in the application itself আৰু এটা ডিষ্ট্ৰিক্টত এটা ক্লাষ্টাৰৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা, ডেট অফ ৰিটেন টেষ্ট। দ্য ডেট অফ ৰিটেন টেষ্ট উইল বি পাব্লিছড ইয়াত নোটিছ বৰ্ড অফ ৰেসপেক্টিভ ডিষ্ট্ৰিক্ট মিছন অফিচ। ডিষ্ট্ৰিক্ট মিছন SSA ডিষ্ট্ৰিক্ট মিছন অফিচত ৰিটেন টেষ্টৰ তাৰিখটো উল্লেখ কৰা হ'ব অন অৰ বিফৰ 30 ডিচেম্বৰৰ আগতে এই ডেটটো আপোনালোকে পাই যাব। ডেট অফ ইছ্যু অফ এডমিট কাৰ্ড ইছ্যু হ'ব অন 30/12/2021 ইয়াত ৰেসপেক্টিভ ডিষ্ট্ৰিক্ট মিছন আৰু আপোনালোকে এডমিট কাৰ্ডো পাই যাব ডিষ্ট্ৰিক্ট মিছনৰ পৰা 30 তাৰিখত। ডেট অফ ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ এণ্ড ডেট অফ ইণ্টাৰভিউ। দ্য ডেট উইল বি পাব্লিছড এট নোটিছ বৰ্ড অফ ৰেসপেক্টিভ ডিষ্ট্ৰিক্ট আৰু এইটোও এই ভেৰিফিকেশ্যনৰ ডেট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন বা ইণ্টাৰভিউৰ ডেটসমূহ কিন্তু SSA ডিষ্ট্ৰিক্ট মিছন অফিচত হেংগিং কৰা হ'ব along with list of shortlisted candidates for interview etc. on 19 January 2022. Salary আপোনালোকে কি পাব? An attachment basis salary to be drawn in the parent post of the incumbent. তো আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছে। যদি উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।